চিৰিজ স্কলাৰশ্বিপ হৈছে আদিবাসী বা টি-টাইপ শিক্ষাৰ্থীসকলৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিবাৰে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি নিজৰ সপোন পূৰণৰ পথত নিৰন্তৰভাৱে আগবাঢ়ি যাব পৰাকৈ অসমৰ শিক্ষা বিভাগৰ দ্বাৰা প্ৰদান কৰা এক বিশেষ বৃত্তি। এই বৃত্তি কেৱল টি-টাইপ বা আদিবাসী শিক্ষাৰ্থীসকলক প্ৰদান কৰা হয়। 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বা ক্লাছ 9, 10 বা উচ্চতৰ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আন বছৰৰ নিচিনাকৈ এইবাৰৰ চিৰিজ স্কলাৰশ্বিপ মুকলি কৰা হৈছে। যোগ্য আৰু আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে এই স্কলাৰশ্বিপৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব। নমস্কাৰ, আজিৰ এই ভিডিঅ'ত চিৰিজ স্কলাৰশ্বিপ কাৰণে যোগ্যতা এপ্লাই প্ৰচেছ লগতে কেতিয়া আপোনালোকে ইয়াত টকা লাভ কৰিব তাৰ সবিশেষ এই ভিডিঅ'ত ক'ম। তো ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব। চিৰিজ এপ্লাই কৰিবৰ কাৰণে তোমালোকে এই পেজত আহিবা। ইয়াৰ ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যনত দি দিম। ডেছক্ৰিপশ্যনত গৈ ইয়াত আহিব পাৰিবা। ইয়াত তোমালোকৰ এটা এক্টিভ ৰিচাৰ্জ থকা মোবাইল নম্বৰ এণ্টাৰ কৰিবা। তাৰপিছত আই এম নট এ ৰবটত ক্লিক কৰি গেট অ'টিপিত ক্লিক কৰিবা। তোমালোকৰ মোবাইলত এটা অ'টিপি আহিব। ইয়াত অ'টিপি এণ্টাৰ কৰি ভেৰিফাই অ'টিপি নাওত ক্লিক কৰিবা। অ'টিপি ছাকচেছফুলি ভেৰিফাই হৈ যাব। ইয়াত অ'কেত ক্লিক কৰিব। ইয়াত আপোনালোকৰ কিছুমান বেছিক ডিটেইলছ এড কৰিব লাগিব। ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নেম এণ্টাৰ কৰিব। যদি আপোনালোকৰ মিডল নেম আছে ইয়াত মিডল নেম এণ্টাৰ কৰিব পাৰে। তাৰপিছত আপোনাৰ যোনটো লাষ্ট নেম ইয়াত আপোনালোকে এণ্টাৰ কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ এটা ইমেইল আইডি এণ্টাৰ কৰিব। তাৰপিছত আপোনাৰ জেণ্ডাৰ ইয়াত ছিলেক্ট কৰিব। ইয়াত আপোনাৰ এটা ষ্ট্ৰং লগইন পাছৱৰ্ড ভৰাব আৰু ছাবমিট নাওত ক্লিক কৰিব। আপোনাৰ একাউণ্ট ছাকচেছফুলি ক্ৰিয়েট হৈ যাব আৰু ইয়াত আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড জেনেৰেট হৈ আহিব। আপোনালোকে স্কলাৰশ্বিপ এপ্লাই কৰোঁতে আপোনালোকক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সকলো লিষ্ট ইয়াত আহি যাব। চ' আপোনালোকৰ যদি পষ্ট মেট্ৰিক এপ্লাই কৰিব বিচাৰে পষ্ট মেট্ৰিকৰ যিমানবোৰ ডকুমেণ্টছ লাগিব ইয়াত আপোনালোকে চাই ল'ব পাৰে। যদি আপোনালোকে প্ৰি মেট্ৰিকৰ স্কলাৰশ্বিপ এপ্লাই কৰিব বিচাৰে প্ৰি মেট্ৰিকৰ আপোনালোকৰ কি ডকুমেণ্টছ লাগিব সকলো আপোনালোকে লিষ্টৰ পৰা চাই ল'ব পাৰে। ইয়াত আপোনালোকে লগ ইন নাওত ক্লিক কৰিব। ইয়াত আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড ফিল আপ কৰি চাইন ইনত ক্লিক কৰিব। ইউজাৰ আইডি আপোনালোকৰ মোবাইল নম্বৰটো হয়। তাৰপিছত আপোনালোকে যোনটো পাছৱৰ্ড ইয়াত ক্ৰিয়েট হৈছিলে সেই পাছৱৰ্ড ফিল আপ কৰি চাইন ইনত ক্লিক কৰিব। আপোনালোকৰ লগ ইন ছাকচেছ হৈ যাব। ইয়াত কণ্টিনিউত ক্লিক কৰিব। তাৰপিছত আপোনাৰ এপ্লিকেণ্ট ডাছবৰ্ডটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকে স্কিম ছিলেক্ট কৰিব লাগিব। ছিলেক্ট স্কিমত আপোনালোকে যদি প্ৰি মেট্ৰিকৰ স্কলাৰশ্বিপ এপ্লাই কৰিব বিচাৰে প্ৰি মেট্ৰিক ছিলেক্ট কৰিব। যদি আপোনালোকে চিমং সিং সৰু স্পেচিয়েল স্কলাৰশ্বিপ এপ্লাই কৰিব বিচাৰে বা আপোনালোকে পষ্ট মেট্ৰিক এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে চিমংছটো ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ক্লাছ ইন হুইচ কাইণ্ডলি ষ্টাডি ইয়াত আপোনালোকে যদি আপোনালোকে প্ৰি মেট্ৰিক ছিলেক্ট কৰে আপোনালোকে যোনটো ক্লাছত ষ্টাডি কৰি আছে বা পঢ়ি আছে ইয়াত আপোনালোকে ছিলেক্ট কৰিব লাগিব। যদি 9ত পঢ়ি আছে 9 ছিলেক্ট কৰিব। যদি 10ত পঢ়ি আছে ক্লাছ 10টো ছিলেক্ট কৰিব। চ' মই ইয়াত ক্লাছ 9 ছিলেক্ট কৰিছোঁ। তাৰপিছত প্ৰচিড উইথ ছিলেক্ট স্কিমত ক্লিক কৰিব। আপোনালোকৰ স্কিম ছাকচেছফুলি ছিলেক্ট হৈ যাব। ইয়াত অ'কেত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ যোনখন ফৰ্ম ইয়াত খোল খাই আহিব। ইয়াত আপোনালোকে পাৰ্চনেল ডিটেইলছ আপোনাৰ নেম জেণ্ডাৰ অট'মেটিকলি ফেচ হৈ আহিব। ইয়াত আপোনাৰ যোনটো ডেট অফ বাৰ্থ কেলেণ্ডাৰ পৰা আপোনালোকে চুজ কৰি ল'ব। ডেট অফ বাৰ্থ চুজ কৰাৰ পিছত যদি আপোনাৰ আধাৰ কাৰ্ড আছে ইয়াত আপোনাৰ আধাৰ নম্বৰ এণ্টাৰ কৰিব। ইয়াত আপোনাৰ ফাদাৰ্ছ বা গাৰ্জেন্স নেম এণ্টাৰ কৰিব লাগিব। চ' আপোনাৰ ফাদাৰ্ছৰ নেমটো ইয়াত এণ্টাৰ কৰিব। ৰিলেশ্যনশ্বিপত আপোনালোকে ফাদাৰ্ছ ছিলেক্ট কৰিব। যদি আপোনালোকে মাদাৰ্ছ নেম ভৰাই ইয়াত মাদাৰ্ছ ছিলেক্ট কৰিব। ফেমিলি ইনকাম আণ্ডাৰটেকিঙত আপোনালোকে য়েছ ছিলেক্ট কৰিব লাগিব। যদি আপোনালোকে ন' ছিলেক্ট কৰে আপোনাৰ ফৰ্ম ছাবমিট কৰিব নোৱাৰিব। চ' ইয়াতে আপোনালোকে য়েছ ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ এড্ৰেছ ডিটেইল ছেকশ্যনটো ফিল আপ কৰিব লাগিব। ইয়াত আপোনাৰ যোনখন ডিষ্ট্ৰিক্ট লিষ্টৰ পৰা আপোনালোকে ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ এছেম্বলি কনষ্টিটুৱেঞ্চি ছিলেক্ট কৰিব লাগিব। চ' লিষ্টৰ পৰা আপোনালোকৰ যোনটো কনষ্টিটুৱেঞ্চি হয় ইয়াত আপোনালোকে ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ ছাব ডিভিজন ছিলেক্ট কৰিব। ছাব ডিভিজন ছিলেক্ট কৰাৰ পিছত গাঁও পঞ্চায়ত বা GP আপোনালোকে এই লিষ্টৰ পৰা ছিলেক্ট কৰি ল'ব। বা যদি আপোনালোকে VCDC হয় তেতিয়াহ'লে আপোনালোকে VCDC ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যোনটো টি গাৰ্ডেন বা লাইন আপোনালোকে ইয়াত ছিলেক্ট কৰিব লাগিব। চ' আপোনালোকৰ লাইনটো বা টি গাৰ্ডেন লিষ্টত আহি যাব আৰু লিষ্টৰ পৰা আপোনালোকে ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনাৰ ভিলেজ নেম এণ্টাৰ কৰি আপোনালোকৰ যোনটো ফুল এড্ৰেছ আপোনালোকে এড্ৰেছ বক্সত এণ্টাৰ কৰিব বা এড কৰিব লাগিব। যদি আপোনালোকৰ লেণ্ডমাৰ্ক আছে ইয়াতে আপোনালোকে লেণ্ডমাৰ্ক ভৰাই দিব পাৰে। তাৰপিছত ইয়াত আপোনাৰ পোষ্ট অফিচ আৰু আপোনাৰ এৰিয়াৰ পিন কোড এণ্টাৰ কৰিব। আদাৰ ডিটেইলছত কাষ্ট চাৰ্টিফিকেট হোল্ডাৰত আপোনালোকে য়েছ কৰিব। যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট নাই তেতিয়াহ'লে আপোনালোকে এই যি টি গাৰ্ডেনৰ স্কলাৰশ্বিপ তাৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব।
নেম এণ্ড এড্ৰেছ অফ স্কুল ফৰ ষ্টাৰ্টিঙত আপোনালোকে যিখন স্কুলত বৰ্তমান পঢ়ি আছে সেই স্কুলৰ নামটো আপোনালোকে এণ্টাৰ কৰিব। ক্লাছ ইন হুইচ কাৰেণ্টলি ষ্টাডিং ইয়াত আপোনালোকৰ অট'মেটিকলি ফেচ হৈ আহিব। তাৰপিছত মাৰ্কছ অবটেইন ডিউৰিং দ্য লাষ্ট স্কলাষ্টিক ইয়াৰ ইয়াত আপোনালোকৰ লাষ্ট ক্লাছ 8ত যিমান আপোনালোকে মাৰ্কছ অবটেইন কৰিছিলে বা পাইছিলে ইয়াত আপোনালোকে এণ্টাৰ কৰিব। তাৰপিছত টোটেল মাৰ্কছ ইন প্ৰিভিয়াছ ক্লাছ এক্সামত আপোনালোকে ক্লাছ 8ত টোটেল আপোনালোকৰ যিমান মাৰ্কছ আছিলে ইয়াতে এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ পাৰ্চেণ্টেজটো এণ্টাৰ কৰিব। প্ৰমোটেড ফ্ৰম প্ৰিভিয়াছ ক্লাছত আপোনালোকে য়েছ ছিলেক্ট কৰিব। চাৰ্টিফিকেট ফ্ৰম হেডমাষ্টাৰ এটেষ্টেড ইয়াত আপোনালোকে য়েছ ছিলেক্ট কৰিব। ৱেডাৰ ৰিচিভ ফাইনেন্সিয়েল এছিষ্টেঞ্চ আণ্ডাৰ দিছ স্কিম ডিউৰিং দ্য লাষ্ট ইয়াৰত আপোনালোকে ইয়াত য়েছ বা ন' ছিলেক্ট কৰিব পাৰে। তাৰপিছত আপোনালোকৰ যোনটো বেংক ডিটেইলছ ইয়াত এড কৰিব লাগিব। ইয়াত আপোনাৰ বেংক একাউণ্ট নম্বৰ এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ একাউণ্ট হোল্ডাৰ নেম অট'মেটিকলি ফেচ হৈ আহিব। তাৰপিছত আপোনালোকৰ যোনটো বেংক লিষ্টৰ পৰা আপোনালোকে চুজ কৰি ল'ব। তাৰপিছত ইয়াত আপোনাৰ ব্ৰাঞ্চ নেম আৰু IFSC কোড এণ্টাৰ কৰিব। ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। আপোনালোকৰ ডিটেইলছ ছাকচেছফুলি এড হৈ যাব। ইয়াত আপোনালোকে অ'কে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ছেকশ্যনটো খোল খাই আহিব। ইয়াত আপোনালোকে কিছুমান ছাপৰ্টিং ডকুমেণ্টছ আপলোড কৰিব লাগিব। তাৰ আগতে আপোনালোকে দুখন ফৰ্ম ডাউনলোড কৰিব লাগিব। আণ্ডাৰটেকিং ফৰ্ম আৰু আপোনালোকৰ হেডমাষ্টাৰ চাৰ্টিফিকেট ডাউনলোড কৰিব লাগিব। চ' আপোনালোকে দুইখন ফৰ্ম ডাউনলোডত ক্লিক কৰি ছেভ কৰি ল'ব। তাৰপিছত আপোনালোকৰ চাৰ্টিফিকেট ফ্ৰম হেড অফ দ্য স্কুল ইয়াত আপোনালোকে DSS ট্ৰু চাৰ্টিফাইড ডেট শ্ৰী শ্ৰীমতী ইয়াত আপোনাৰ যোনটো নাম হয় লিখিব লাগিব। তাৰপিছত শ্বন ডটাৰ অফ ইয়াত আপোনাৰ যোনটো ফাদাৰ্ছ নেম লিখিব লাগিব। তাৰপিছত আপোনাৰ যোনটো ভিলেজ বা টি গাৰ্ডেন লিখিব লাগিব। প'ষ্ট অফিচ নামটো লিখিব। তাৰপিছত ডিষ্ট্ৰিক্ট লিখিব আৰু আপোনালোকৰ প্ৰেজেণ্টলি ষ্টুডেণ্ট অফ ক্লাছ আপোনালোকৰ যোনটো ক্লাছত পঢ়ি আছে ইয়াত আপোনাৰ ক্লাছ লিখি ইয়াত আপোনাৰ ক্লাছৰ নাম লিখি আপোনাৰ যোনখন স্কুল আপোনালোকে যোনখন স্কুলত পঢ়ি আছে ইয়াত আপোনাৰ স্কুলৰ নেম লিখিব। তাৰপিছত ইয়াত আপোনালোকে ডেট লিখি আপোনালোকৰ হেডমাষ্টাৰ চিল আৰু ছিগনেচাৰ ইয়াত কৰাব লাগিব। তাৰপিছত আপোনালোকৰ 2 নম্বৰ এনুৱেল ইনকাম আণ্ডাৰটেকিং ফৰ্মখন আপোনালোকৰ ফাদাৰ্ছ বা মাদাৰ্ছে ফিল আপ কৰিব লাগিব। চ' ইয়াত আপোনাৰ ইয়াত আপোনাৰ ভিলেজ প'ষ্ট অফিচ ছাব ডিভিজন ডিষ্ট্ৰিক্ট ফিল আপ কৰি তাৰপিছত এই বক্সকেইটাত আপোনালোকে বিল' ছিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনাৰ ডেট লিখি ছিগনেচাৰ অফ ফাদাৰ্ছত আপোনালোকৰ ফাদাৰ্ছত ছিগনেচাৰ কৰাই এই দুইখন ফৰ্ম আপোনালোকে আপলোড কৰিব লাগিব। ইয়াত আপোনাৰ এখন পাছপৰ্ট চাইজ ফটো আৰু এটা ছিগনেচাৰ আপলোড কৰিব। তাৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট আণ্ডাৰটেকিং ফৰ্ম যোনখন অৰিজিনেল মাৰ্কশ্বিট ইয়াত স্কেন কপি কৰি আপলোড কৰিব লাগিব। হেডমাষ্টাৰ চাৰ্টিফিকেট আৰু বেংকৰ পাছবুকৰ ফটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। চ' আপোনালোকে গোটেই ডকুমেণ্টছবোৰ ভালকৈ আপলোড কৰি ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। আপোনালোকৰ ফাইল ছাকচেছফুলি ছেভ হৈ যাব। ইয়াত আপোনালোকে অ'কে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনৰ প্ৰিভিউ আহিব। প্ৰিভিউটো ভালকৈ চাই ল'ব। কনফাৰ্ম এণ্ড ছাবমিট ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হৈ যাব। ইয়াত আপোনালোকে অ'কে ক্লিক কৰিব আৰু আপোনালোকৰ যোনখন এপ্লিকেশ্যন ফৰ্ম ইয়াত জেনেৰেট হৈ আহিব। যদি আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট কৰিব বিচাৰে প্ৰিণ্ট বটনত ক্লিক কৰি আপোনালোকে তাৰ প্ৰিণ্ট কৰিব পাৰে। এনেকৈ আপোনালোকে যি টি গাৰ্ডেন বা আদিবাসী চিৰিজ স্কলাৰশ্বিপ তাৰ কাৰণে প্ৰি মেট্ৰিক পষ্ট মেট্ৰিক সকলোৱে এপ্লাই কৰিব পাৰে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে মিছ নকৰে।